দ্য অপেন চেলেঞ্জ। এই ঠিকাদাৰজনক কৈছে তুমি ডাঙৰ যিমান গুণ্ডা নোহোৱা, তোমাৰ যিমান পলিটিকেল বেকগ্ৰাউণ্ড নাথাকক, তোমাৰ ফাংগু কোনোবা যিমান তুমি গুণ্ডা লৈ নাহা, তুমি যিমান লোকেল গুণ্ডা লৈ নানা ফলঙনিৰ মতলব নাই। এইবাৰ এনেদৰে ৰাস্তা অদৰকাৰীকে ৰাস্তা বনাব কোনোবা বৰুৱা কাৰোলৈ মই কেয়াৰ নকৰোঁ, আৰু এইবাৰ কথাটো অলপ বেলেগ হৈ যাব। মই আজি এটা বিশেষ পথত এই মুহূৰ্তত উপস্থিত আছোঁ। এই পথটো হৈছে আপোনালোকে দেখিছে দৃশ্যত, এইটো মুৰফুলনি বগিজান সংযোগী পথ, আৰু এই পথটো এটা যথেষ্ট কলংকিত ইতিহাসৰ এক উদাহৰণ এই পথটো। আৰু এই পথটোক লৈ কিছু কথা ক'বলগীয়া আছিলে। ইয়াৰ কোনোবাই কয় নকয় সেইটো বিচাৰ্য বিষয় নহয়, কিন্তু এই পথটোক লৈ মোৰ কিছু ক'বলগীয়া আছে, আজি ক'বলৈ আগবাঢ়িছোঁ। কাৰণ এই পথটোৰ যথেষ্ট এক বেয়া ইতিহাস আছে। আজি প্ৰায় মই যিমান দূৰ জানো, আজি 30 বছৰ 20 বছৰ ধৰি এই পথটোৰ কোনোদিন এক সুচল ব্যৱস্থা, সুচল যাতায়াত ব্যৱস্থা কোনো এখন চৰকাৰ, কোনো এজন বিধায়কে আমাক কৰি নিদিলে, আৰু এইটো কৰি দিব বুলি আমি আশাও কৰা নাছিলোঁ। কিন্তু এইবাৰ অলপ আশাৰ সঞ্চাৰ হ'ল। যিজন নতুন বিধায়ক মৃণাল শইকীয়াই ডাঙৰীয়াই যথেষ্ট এক ইতিবাচকভাৱেৰে এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত এক তৎপৰতা ল'লে বুলি আমি ভাবিছোঁ। আৰু এই পথটো আজি অসম মালাৰ আঁচনিৰ অধীনত নিৰ্মাণ হৈ আছে, আৰু এই পথটোক লৈ কিছু কথা ক'বলগীয়া আছে। পথটো নিৰ্মাণ হৈছে, ভাল কথা, আদৰণি জনাইছোঁ। আৰু এই পথটো জনসমাগম মুৰফুলনি বগিজান যিটো সংযোগী পথ, এই পথটো জনসমাগম যথেষ্ট বেছি। প্ৰায় 10,000 লোকে বসতি কৰা এক বৃহৎ অঞ্চল ফলঙনি মুৰফুলনি বগিজান এই অঞ্চল। এই ইমান হাজাৰ হাজাৰ মানুহে বসবাস কৰা এই পথটো আজি বছৰ বছৰ ধৰি এক অতি বেয়া পথ হিচাপে চিনাক্ত হৈ আহিছিল আৰু হৈ থাকিব বুলি মানুহে ভাবি লৈছিল। কিন্তু কিছু এইবাৰ আমাৰ আশাৰ সঞ্চাৰ হৈছে, আৰু এই পথটোৰ মেৰামতিৰ ক্ষেত্ৰত এক নতুন এক অধ্যায়ৰ সূচনা হৈছে বুলি ক'ব লাগিব। পথটো যে মেৰামতি হৈ আছে, তাত আমাৰ কিছু ক'বলগীয়া আছে, কিছু প্ৰশ্ন আছে। আজি ফলঙনি মুৰফুলনি বগিজান অঞ্চলত 10,000 মানুহ আছে। এই 10,000 মানুহে বহুত কথা দেখি আছে, বহুত কথা শুনি আছে, কিন্তু এই মানুহখিনিয়ে মাত মতা নাই বা নামাতে, বা যিমানখিনি তৎপৰতা ল'ব লাগিছিলে এই পথটোক লৈ লোৱা নাই। এতিয়া কথাটো হ'ল কি, এই পথটো যে নিৰ্মাণ হৈ আছে, এই পথটোৰ কাৰণে আমাৰ এটা সময়ত যেতিয়া প্ৰতিবাদ কৰিছিলোঁ, সকলোৱে মনত আছে, এই জেগাকণ দেখিছে, এইখন এই মুৰফুলনি তিনিআলিৰ ফলঙনিৰ পৰা আহি যিখন মুৰফুলনি তিনিআলি যিটো হাইৱে পায়, এই হাইৱেটোত এই ছাত্ৰ সন্থাই প্ৰতিবাদ কৰি পেলাই নগা পুলিচৰ লগত যি মৰ্মান্তিক সংঘাত হৈছিল, সেই সংঘাত এতিয়াও পাহৰা নাই। সেই সংঘাতে এক বিশাল এক জনসমাগমৰ সৃষ্টি হৈছিল সেই সময়ত, যেতিয়া ফলঙনি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে নগা পুলিচে মাৰ খাইছিলে। আৰু এই পথটোতে সদৌ অসম ছাত্ৰ সন্থাৰ এক অংগ ফলঙনি আঞ্চলিক ছাত্ৰ সন্থাই যেতিয়া প্ৰতিবাদ কৰিছিলে, এই প্ৰতিবাদ কৰাৰ পিছতো এই পথটো যেনেদৰে উন্নত হ'ব লাগিছিলে হোৱা নাছিল। আৰু আজি আমি যেতিয়া ছাত্ৰ সন্থা কৰি আছিলোঁ, এই পথটোৰ কাৰণে যেতিয়া অনশন কৰোঁ, যেতিয়া প্ৰতিবাদ কৰোঁ, মানুহে দাঁত নিকটাই হাঁহে, কিন্তু এই বেয়া পথটোৰ কাৰণে কোনো ওলাই অহা নাছিল। এই পথটো মই এই মুহূৰ্তত দেখাই আছোঁ আপোনালোকে, এই পথটো চাওক। এই পথটো এনেকৈ নেশ্যনেল 39 হাইৱেৰ পৰা এইদৰে উভতি গৈ এইদৰে আহি সোঁ চাইডে লৈ এইফালে আমি ডিমাপুৰ এই পথটো যায়, সৰুপথাৰ বৰপথাৰ। এই পথটো এই সোঁ চাইডৰ পৰা আহি এইদৰে বগিজান সংযোগ কৰিছে এই পথটোৱে। এই পথটোক লৈ বহুত কথা ক'বলগীয়া আছে। আমি যেতিয়া এই পথটোক লৈ প্ৰতিবাদ কৰিছিলোঁ, তেতিয়া মানুহবিলাকে হাঁহে। যেতিয়া আমি অনশন কৰিছিলোঁ, মানুহবিলাকে হাঁহে, এইকেইটা কাম নাই, এইকেইটা ঘৰত কাম নাই, পঢ়া শুনা এনেকৈ আৰু পঢ়া শুনা শেষ কৰি ঘৰতে বহি আছে, এতিয়া এইবিলাক কৰি আছে। কিন্তু আজি আমি সেই প্ৰতিবাদ কৰিলোঁ, সেই প্ৰতিবাদৰ ক্ৰেডিট আমি নলওঁ। আমাৰ প্ৰতিবাদৰ অৰ্থ আছিলে যে ৰাস্তাটো ভাল হওক, কিন্তু আজি ৰাস্তাটো হৈছে গোটেই ক্ৰেডিট লৈছে ভাৰতীয় জনতা পাৰ্টি, বিজেপিয়ে লৈছে। লওক, তাত ক'বলগীয়া একো নাই, বিজেপিয়ে পাব লাগিব ক্ৰেডিট, দিছে মৃণাল শইকীয়াই, পক ক্ৰেডিট, তাত আমাৰ ক'বলগীয়া নাই। আমি প্ৰতিবাদ কৰিছিলোঁ, নালাগে আমাক ক্ৰেডিট। সেই কথা পাহৰি গ'ল। ইতিহাস মানুহে পাহৰে, মানুহে ভাল ইতিহাস সদায় পাহৰে, মানুহে বেয়া ইতিহাস সদায় মনত ৰাখে। কিন্তু এতিয়া কৰিবলগীয়া আছে। এই পথটো যে মেৰামতি হৈ আছে, আপোনালোকে এইবোৰ দেখিছে, এই পথটো এতিয়া অসম মালাৰ আঁচনিৰ অধীনত এই যে এইবোৰ দেখিছে, আঁকুৰহি এইদৰে প্ৰায় 2 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰ এইদৰে আঁতৰে এনেদৰে খান্দিছে। খান্দি তাৰ ওপৰত কি কৰিছে, এই পথটো যিদৰে মেৰামতি, এইবিলাক ছাইডবিলাক দেখিছে, এই ছাইডবিলাক ঠিকে আছে, এইবিলাক কৰিছে, এনেকৈ খান্দিছে, JCB লগাই এনেকৈ আঁকুহি দিছে। আঁকুহি কি কৰিছে, তাৰ ওপৰত কি পেলাইছে মই অলপ দেখাইছোঁ। এই অসম মালা আঁচনিৰ এটা পথ, নিৰ্মাণ অৱস্থাত থকা পথ, এইদৰে আঁকুহি পেলাই ওপৰত এনেকৈ ঢালি দিছে। আপোনালোকে দেখিছে, এয়া আঁকুহিছে, 2 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰ এইদৰে আঁকুহিছে। এইটো JCB আঁকুহিছে, আঁকুহি পেলাই ওপৰত এইদৰে পেলাই দিছে।
এই যে পেলাই দিলে এইটো যদি কৰিব পাৰে অসম মেলা আঁচনিৰ অধীনত কৰক, তাক ক'বলগীয়া নাই। তো এইদৰে JCP এনেদৰে খানি ইয়াৰ ওপৰত এইদৰে প্ৰলেপ দি ইয়াত কাইলৈ আলকেটৰা দি এটা পলিচ কৰিব, মই নাভাবোঁ যে এই ৰাস্তাটো ভাল হৈ থাকিব বেছি দিন। কাৰণ এই ৰাস্তাটোত অধিক বেছি 12 টনতকৈ 14 টনতকৈ অধিক যান বাহন এই পথটোত অহা যোৱা কৰি থাকে। ডাম্পাৰ, বালি গাড়ীৰ পৰা ধৰি সকলো 407 আৰু এনি টাইম মানুহৰ যাতায়াতৰ এক পথ। আৰু বৰষুণ দিলে এই পথটো যথেষ্ট জেগাত পানী হয় আৰু জেগাবিলাক পথাৰ আছিলে, পথাৰৰ কাৰণে যিহেতু পথাৰ থকা অঞ্চল, গতিকে মাটিবিলাক বহি যায়। গতিকে এনেদৰে এইবোৰ আকুহি বাকুহি এটা ৰাষ্ট্ৰীয় পথৰ কাষৰ পথ অসম মালা আঁচনিৰ অধীনত কৰি আছে এই পথটো, এইদৰে আকুহি বাকুহি তাৰ ওপৰত এইদৰে অলপ তেওঁলোকে ক'লা পাথৰ দিছে, বালি দিছে। প্ৰথম ভুল বুলি মই নকওঁ, এনেকৈ যদি বনাব পাৰে, এয়া যদি নিয়মত পৰে কৰক, তাত মই ক'বলগীয়া নাই। আৰু এটা কথা, প্ৰথম মই এই সমস্যাটোৰ কথা ক'লোঁ। দ্বিতীয় কথা, যিজন মূল ঠিকাদাৰ কোনোবা জনৈক বৰুৱা আৰু তেওঁৰ লগত এই কামটো চাই আছে এজন জনৈক বৰা, তেওঁলোক দুজনকে মই কৈছোঁ। আমাৰ স্থানীয় দুই এজনে কামটো চাই আছে, তেওঁলোকক লৈ মই ক'বলগীয়া নাই। তেওঁলোকে আজি শিল দুগাৰি পেলাইছে, বালি দুগাৰি পেলাইছে, ক'ৰবাত আধাৰশিলাটো বনাইছে, মই তেওঁলোকক কোৱা নাই, আমাৰ স্থানীয় যিকেইজন। মই জনৈক বৰুৱা আৰু বৰাক কৈছোঁ, এইটো আপোনালোকৰ এই বৰা বোলাজনৰ প্ৰকৃত ঘৰ ইয়াত, যে আপোনালোকৰ নিজৰ পথ, নিজৰ ৰাস্তা, এইটো আমাৰ প্ৰত্যেকজন ফলঙনি মৌকনিবাসীৰ নিজৰ পথ। এই পথটো বেয়াকৈ বনোৱাৰ অধিকাৰ আপোনাৰ নাই। আপুনি এই পথটোৰ নামত কোনোবাই পকেট গৰম কৰিব, এইবাৰ সেইটো সহ্য নহ'ব। বহুত বিধায়ক গ'ল, বহুত আহিলে, বহুত গ'ল, এই পথটো আজিলৈকে ভাল কিবা এটা আমি পোৱা নাছিলোঁ। এইবাৰ আহিছে, এই পথটো এনেদৰে নহ'ব। এইটো প্ৰথম কথা। এইটো দ্বিতীয় কথা, এই পথটো এইখিনিত মই এইকণ দেখালোঁ। তাৰপিছত আমাৰ যিখিনি মূল তিনিআলি চাৰিআলি, এতিয়া ফলঙনি ডাকঘৰ চাৰিআলি বহুত মানুহে কৈছে কোনোবা এফালে বেছিকৈ খান্দিছে, কোনোবা এফালে যিটো ড্ৰেইনৰ কাৰণে বেছিকৈ খান্দিছে, কোনোবা এফালে কমকৈ খান্দিছে। সেই বস্তুবোৰ হ'ব নালাগে। মোৰ মতে পথটো প্ৰথম ভালদৰে নিৰ্মাণ হ'ব লাগে। পথটো দুইফালে যি মধ্যভাগৰ পৰা দুইফালে সমানে যাব লাগিব। যদি সেয়া নহয়, পাৰ্চেলিটি কৰি মোৰ কাৰোবাৰ লগত ভাল, কোনোবা দোকানী কোনো ব্যৱসায়ীৰ লগত ভাল, তাৰ কাৰণে মই এটা চাইডে নাখান্দিম, কোনোবা এটা চাইডে বেছি খান্দিম, সেই কামটো কৰিব নালাগে। ব্যৱসায় সকলোৱে কৰক, এনেকুৱা এটা তেওঁলোকে সমাধান উলিয়াওক যাতে দুইফালৰ ব্যৱসায়ীসকলে অসুবিধাত নপৰে, দুইফালৰ ব্যৱসায়ী চলে। আৰু এনেকুৱা এটা কাম কৰক, মানুহক সহযোগিতা কৰক, যাতে পথটোৰ মাজৰ পৰা দুইফালে সমানে যাওক। আৰু ৰাস্তাটো হৈ যোৱাৰ পিছত তেওঁলোকে দোকানখন এটা ছিষ্টেমত বনাই ল'ব পাৰে। কাৰণ এই পথটো নিৰ্মাণ হোৱাৰ পিছত যিটো তেওঁৰ ফুটপাথ থাকিব, ফুটপাথৰ পৰা দোকানখিনি বহুত তলত গুচি যাব। গতিকে যিখিনি প্ৰয়োজন আপোনালোকে ৰাইজে সহায় কৰক, এৰি দিয়ক পথটো নিৰ্মাণৰ ক্ষেত্ৰত। আৰু এইদৰে যদি বেয়া এইবাৰ ৰাস্তা বনায়, ক্ষমা কোনো কালে নকৰিম। আৰু এটা কথা, এই ৰাস্তাটো যেতিয়া প্ৰতিবাদ কৰিছিলোঁ, যেতিয়া আগতে মাতিছিলোঁ, মোলৈ ফোন বহুত আহে, বহুত ভাবুকি আহে। আগৰ পূৰ্বৰ বিধায়কে মোৰ কথা গৈ ছাত্ৰ সন্থাৰ অফিচত তেওঁৰ সাংগু পাংগুৱে লগাই মোক ব্যক্তিগতভাৱে আক্ৰোশৰ বলি হৈছিলোঁ। গতিকে বাৰেপতি এবাৰ নহ'ব, কাৰণ চৰকাৰে বস্তুটো দিছে, বিধায়কে দিছে, তেওঁলোকে চৰকাৰৰ পৃষ্ঠপোষকতাত ৰাস্তাটো হৈছে। গতিকে কোনোবা ঠিকাদাৰে এইবোৰ, তেওঁলোক যিমানে ডাঙৰ গুণ্ডা নহওক, কোনোবা ঠিকাদাৰ যিমান টকা নাথাকক, যিমান ডাঙৰ গুণ্ডা নহওক, তেওঁ যিমান পলিটিকেল পাৱাৰ নহওক, যিমান বেকগ্ৰাউণ্ড ডাঙৰ নহওক, মাতিছিলোঁ আৰু মাতি যাম, ভয় নকৰোঁ এইবিলাক। আৰু এই যদি ৰাস্তাটো অধিক বেয়াকৈ বনায়, এইবাৰ কিন্তু বৰ বেয়াকৈ প্ৰতিবাদ, বেলেগে নকৰিলেও মই য'ত যি কৰিব লাগে মই কৰিম। কাৰণ এই ৰাস্তাটো কোনোবাই বেয়াকৈ বনাব, তাৰ কাৰণে মই চৰকাৰক গালি নাপাৰোঁ। গালিটো মই এইবাৰ যিজন ঠিকাদাৰ, তেওঁ আমানতৰ ধন যোৱাকৈ ৰাস্তাটো মই ব্যৱস্থা কৰি দিম যদি ৰাস্তা বেয়া হয়। ত' অপেন চেলেঞ্জ। এই ঠিকাদাৰজনক কৈছোঁ, তুমি ডাঙৰ যিমান গুণ্ডা নোহোৱা, তোমাৰ যিমান পলিটিকেল বেকগ্ৰাউণ্ড নাথাকক, তোমাৰ ফাংগু কোনোবা যিমান তুমি গুণ্ডা লৈ নাহা, তুমি যিমান লোকেল গুণ্ডা লৈ নানা ফলঙনিৰ মতলব নাই। ৰাস্তা ভাল হ'ব লাগিব। ভালকৈ বহুত ক'লোঁ, ভদ্ৰ ভাষাই প্ৰতিবাদ বহুত কৰিলোঁ, তাৰপিছত ৰাস্তাৰ গতি এয়া। এনেকৈ ৰাস্তা নহ'ব। তোমালোক যিমানে যি নোহোৱা, মৃণাল শইকীয়াৰ তুমি যিমানে সোঁহাত নোহোৱা, এইবাৰ ৰাস্তা বেয়া হ'ব নোৱাৰিব, চিধা কথা। আৰু মৃণাল শইকীয়া মানুহ বেয়া মানুহ নহয়। গতিকে মৃণাল শইকীয়াক, আৰু যদি চৰকাৰখনে এটা ৰাস্তা দিয়াৰ পিছত যদি ঠিকাদাৰৰ গাফিলতিৰ কাৰণে এটা ৰাস্তা বেয়া হয়, আৰু ফলঙনি মানুহক কৈছোঁ, আপোনালোকৰ যদি নিজৰ সমষ্টিটোৰ ৰাস্তাটোৰ কথা, নিজৰ গাঁওখনৰ ৰাস্তাটোৰ কথা যদি মাতিবলৈ আপোনালোকৰ সাহস নাই, বোলে নিজকে দ্বিতীয়বাৰ তেনেকৈ মানুহক, মোক এতিয়া বহুত মানুহে কৈ আছে ৰাস্তাটো এনেকুৱা, কিন্তু ওলাই কোনো নাহে। ওলাই আহক, বোলে কেতিয়া ওলাই আহিব।
মই যেতিয়া বাতৰি পৰিৱেশন কৰি থাকো আজিলৈকে যিমান ৰাস্তা বেয়া ৰাস্তা বনিছে মিয়া অধ্যুষিত অঞ্চলত কিন্তু বেয়া ৰাস্তা হলে সদায় মিয়া মানুহ ওলাই প্ৰতিবাদ কৰে। আমাৰ মানুহবিলাক কি হয়, এই ঠিকাদাৰজনে বেয়া পাব, এই চৰকাৰ মানুহে পাব, এই সুবিধা নাপাম, আঁচনি নাপাম, ওলাই নাহে। ওলাই আহক, এই ৰাস্তাটো এনেকে থাকিব সদায় বেয়াকে বনি থাকিব। আপোনালোকে কি সদায় মানে ঘৰত থাকি সমালোচনা কৰি থাকিব, ফেচবুকত কমেণ্ট কৰে যে আমাৰ ঘৰলৈ আলহী আহিলে লাজ পাওঁ। তুমি যদি ইমান লাজ পোৱা তোমালোক ওলাই আহা। ঠিকাদাৰে বেয়া ৰাস্তা বনাব, ইয়াৰ ওপৰত কি ধৰে এতিয়া আৰম্ভণি হৈছে হয় না। এজন সাংবাদিকক ক'লৈছিলে, তেওঁ ক'লে বোলে হয়তো মেনেজ হ'ব পাৰে কোনোবা, বোলে হৈ যাব, ইয়াৰ ওপৰত আৰু কিবা কিবি লেয়াৰ দিব, আমুক তামুক দিব, ভাল হওক, আশা কৰিছো। কিন্তু এইদৰে কাম হলে নহব। মই আকৌ দেখিছো এইদৰে কাম হলে নহব। তোমাক মই ঠিকাদাৰজনক কৈছো, তুমি কেইজন মানুহক, কেইটা সাংবাদিকক তুমি মেনেজ কৰিবা, কেইটা সংগঠনক মেনেজ কৰিবা, ফলৱানে কেইটা মানুহক তুমি মেনেজ কৰিবা? সকলোৱেতো নোৱাৰা। মই য'ত কৰিব লাগে তাত কৰিম এবাৰ নিউজ। ভালকে বহুত ক'লো, এইবাৰ মই অলপ কঠিনকে কৈছো, মই কঠোৰকে কৈছো। এনেদৰে ৰাস্তা হলে কিন্তু কথাটো এইবাৰ ভাল নহব, এইবোৰ চিধা কথা। এইবাৰ এনেদৰে ৰাস্তা অদৰকাৰীকে ৰাস্তা বনাব কোনোবা বৰুৱা কাৰোলৈ মই কেয়াৰ নকৰো। আৰু এইবাৰ কথাটো অলপ বেলেগ হৈ যাব। দিনৰ ভাগত কৈছো, দিনৰ ভাগত এয়া পোহৰ দেখি আছে, এই আবেলি মই 4 বজাত কৈছো কথা।